প্ৰিয় দৰ্শক, মহান আচাৰ্য শুক্ৰাচাৰ্যই তেওঁৰ নীতিত মানুহৰ জীৱন সুখময় কৰি তুলিবলৈ বহু গুৰুত্বপূৰ্ণ জ্ঞান দিছে। শুক্ৰাচাৰ্যই নিজৰ নীতিত নাৰী আৰু পুৰুষৰ বহু ধৰণৰ লক্ষণৰ বৰ্ণনা কৰিছে। শুক্ৰাচাৰ্য যদিও অসুৰসকলৰ গুৰু আছিল, তথাপিও তেওঁৰ নীতিসমূহ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ নীতিসমূহৰ ভিতৰত এটা বুলি গণ্য কৰা হয়। সেইকাৰণেই দেৱতাসকলেও শুক্ৰাচাৰ্যৰ নীতিক সন্মান কৰিছিল। শুক্ৰাচাৰ্যই নিজৰ নীতিত নাৰী আৰু পুৰুষৰ বহু দুৰ্গুণৰ কথাও উল্লেখ কৰিছে, যিবোৰ তেওঁলোকৰ ত্যাগ কৰা অতি প্ৰয়োজন। তেতিয়াহে তেওঁলোকে নিজৰ জীৱন সুখ আৰু শান্তিৰে অতিবাহিত কৰিব পাৰিব। নহ'লে তেওঁলোকক দৰিদ্ৰতা আৰু নানা কষ্টৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। আজিৰ এই ভিডিঅ'টোত আমি জানিম শুক্ৰাচাৰ্যই পুৰুষসকলক পত্নীৰ বাহিৰেও আন কণ কণ ধৰণৰ নাৰীৰ বিষয়ে কৈছে, যিসকলক তেওঁ মৰম বা স্নেহ দিব পাৰে অথবা নিজৰ জীৱনত স্থান দিব পাৰে। আৰু এনে কণ নাৰী আছে, যিসকলৰ পৰা তেওঁ সদায় সাৱধান থাকিব লাগে। কাৰণ এজনী নাৰীয়ে এজন পুৰুষৰ জীৱন স্বৰ্গৰ দৰে কৰি তুলিবও পাৰে, আকৌ সেইজনী নাৰীয়েই তেওঁৰ জীৱন নৰকৰ দৰে কৰি তুলিবও পাৰে। নাৰীৰ মোহত পৰিয়েই ডাঙৰ ডাঙৰ বিদ্বান ঋষিসকলে নিজৰ তপবল হেৰুৱাইছিল। বহু ডাঙৰ ডাঙৰ ৰজা মহাৰজাই নিজৰ ৰাজ্য হেৰুৱাইছিল। ইয়াৰ উপৰিও দেৱতাসকলকো নাৰীয়ে মোহিত কৰি পৃথিৱীত পশুৰ দৰে জীৱন যাপন কৰিবলৈ বাধ্য কৰাইছিল। প্ৰিয় দৰ্শক, সেয়ে কোৱা হয় যে নাৰীৰ মায়া অপাৰ। নাৰীৰ এই মায়াক ডাঙৰ ডাঙৰ তপস্বীসকলেও সম্পূৰ্ণকৈ বুজি উঠিব পৰা নাই। তেনে অৱস্থাত সাধাৰণ মানুহে বুজা সহজ নহয়। সেয়ে মানুহে সদায় সাৱধান হৈ নিজৰ মনক নাৰীৰ অতিমাত্ৰা আসক্তিৰ পৰা দূৰত ৰাখি সদায় কল্যাণকাৰী কাম কৰি থাকিব লাগে। নহ'লে শেষত তাৰ ধ্বংস হ'ব পাৰে। আহক এতিয়া আমি শুক্ৰাচাৰ্যৰ গুৰুত্বপূৰ্ণ উপদেশ জানি লওঁ। শুক্ৰাচাৰ্যই কয়, স্ত্ৰীণাম নমামি সল্লাদি বিকাৰতেৱ মানসম কিম পুনৰদৰ্শনম তাসাম বিলাসল্লসিত ভুৱাম। অৰ্থাৎ এজন পুৰুষৰ মন কেৱল এজনী নাৰীৰ নাম শুনিলেই আনন্দেৰে ভৰি উঠে। তেওঁৰ মন আনন্দিত হৈ উল্লাসিত হৈ উঠে। কেৱল নাৰীৰ নাম শুনিলেই তেওঁ মনত সেই নাৰীৰ সৌন্দৰ্যৰ কল্পনা কৰিবলৈ আৰম্ভ কৰে। লাহে লাহে তেওঁৰ মন কামনা বাসনাৰে ভৰি উঠে। তেওঁ নাৰীজনীক দেখা নাপালেও তেওঁৰ মনত নাৰীজনীৰ সৈতে ভোগ-বিলাস কৰাৰ কল্পনা কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত যদি সেই নাৰী তেওঁৰ সন্মুখত সঁচাকৈ উপস্থিত হয়, তেন্তে এনে মানুহক ঈশ্বৰেও ৰক্ষা কৰিব নোৱাৰে। এনে নীচ চিন্তাধাৰাৰ মানুহক কোনেও ভাল কৰিব নোৱাৰে। কাৰণ তেওঁৰ হৃদয়ত কেৱল নাৰীৰ কথাই বাস কৰে। মানুহৰ মন এনে হোৱা উচিত যে নাৰীৰ ৰূপ দেখিলেও তেওঁৰ মনত কোনো বিকাৰ বা কুচিন্তা জন্ম নাপায়। তেতিয়াহে সেই পুৰুষৰ মংগল হ'ব পাৰে। ৰহ প্ৰচাৰ কুশলা মৃদুগত ভাষিণী কম নাৰী বশী কন্যাৰম ৰক্তাক্ত লোচনা। যেতিয়া এজন নীচ চিন্তাধাৰাৰ পুৰুষ একান্ত ঠাইত থাকে, তেতিয়া তেওঁ মনতে কামনা কৰে যে কোনো এজনী ধুনীয়া নাৰী সেই একান্ত ঠাইত আহি তেওঁৰ কামনা বাসনা পূৰণ কৰক। একান্তত বহি থকা সময়ত তেওঁৰ মনত এক ধুনীয়া যৌৱনেৰে পৰিপূৰ্ণ নাৰীৰ ছবি ভাহি উঠে। তেওঁ সেই নাৰীৰ মিঠা কথা শুনিবলৈ উৎসাহিত হৈ থাকে আৰু সেই নাৰীৰ কোমল স্পৰ্শ পাবলৈ কামনা কৰে। এনে চিন্তাধাৰা থকা মানুহৰ জীৱনত কেতিয়াও উন্নতি হ'ব নোৱাৰে। মুনেৰপি মনোবশ্যম স্বৰাগম কুৰুতেঙ্গনা জিতেন্দ্ৰিয়স্য কা বাৰ্ত কিম পুণ্যস্য জিতাতমানাম। অৰ্থাৎ যিসকল ঋষি-মুনিয়ে সদায় নিজৰ মনক নিয়ন্ত্ৰণত ৰাখে, নাৰীয়ে তেওঁলোকৰ মনতো কেতিয়াবা কামনা বাসনা জাগ্ৰত কৰিব পাৰে। যদি ঋষি-মুনিসকলৰ অৱস্থা এনে হয়, তেন্তে যিসকল সাধাৰণ মানুহে নিজৰ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেওঁলোকৰ কথা কি কোৱা যাব? তেনে মানুহে যদি একান্ত ঠাইত কোনো নাৰীক দেখা পায়, তেন্তে তেওঁলোকে নিজৰেই ক্ষতি কৰি পেলাব পাৰে। সেয়ে এজন বুদ্ধিমান মানুহে সঠিক সময় আহিলে বিয়া কৰি ল'ব লাগে আৰু নিজৰ পত্নীৰ প্ৰতি একনিষ্ঠ হৈ থাকিব লাগে।
অতঃপর নরস্যেব স্ত্রী সুখায় ভবেৎসদা সাহায়িনী গৃহে কৃতে তা বিনান্যানে বিদ্যতে। এই শ্লোকত শুক্ৰাচাৰ্যই কয় যে যিসকল পুৰুষ নাৰীৰ প্ৰতি অতিমাত্ৰা আসক্ত নহয় তেওঁলোকৰ বাবে নাৰী সদায় সুখদায়ক হয়। অৰ্থাৎ যি পুৰুষে নিজৰ জীৱনৰ উন্নতি কৰে আৰু নাৰীৰ মহত নপৰে, নাৰীয়ে তেনে পুৰুষকেই নিজৰ জীৱনসংগী হিচাপে গ্ৰহণ কৰিব বিচাৰে। তেনে পুৰুষৰ বাবে নাৰী নিজৰ সকলো ত্যাগ কৰিবলৈও সাজু হৈ যায় আৰু ঘৰুৱা কাম-কাজতো সহায় কৰে। শুক্ৰাচাৰ্যই কয় যে পত্নী থকাৰ পিছতো কোনো অন্য যুৱতীক প্ৰেম কৰা অনৈতিক নহয়, যদি সেই প্ৰেমে সমাজ বা ধৰ্মৰ নৈতিক সীমা উলংঘন নকৰে, তেন্তে তাত কোনো দোষ নাথাকে। অৰ্থাৎ সমাজৰ মান-মৰ্যাদা মনত ৰাখি কোনো নাৰীৰ সৈতে প্ৰেম কৰা ভুল নহয়। কিন্তু যদি কোনো পুৰুষে নিজৰ পত্নীক দোষী কৰি আন নাৰীৰ ওচৰলৈ যায়, তেন্তে সেই পুৰুষক মূৰ্খ বুলিয়েই কোৱা হয়। এই কথা প্ৰাচীন কালত ৰজা মহাৰজাসকলৰ ক্ষেত্ৰত কেতিয়াবা দেখা গৈছিল। কিন্তু আজিৰ সময়ত এনে ঘটনা সাধাৰণতে গ্ৰহণযোগ্য নহয়। কাৰণ কোনো নাৰীয়ে নিজৰ স্বামীক আন নাৰীৰ সৈতে দেখাটো ভাল নাপায়। সেয়ে কোনো পুৰুষে নিজৰ পত্নীক দোষী কৰি আন নাৰীৰ প্ৰতি আসক্তি দেখুৱাব নালাগে। এইটো বুদ্ধিমত্তাৰ কাম, নহ'লে শেষত তেওঁৰেই ক্ষতি হ'ব। প্ৰিয় দৰ্শক, এইদৰেই মহান আচাৰ্য শুক্ৰাচাৰ্যই পুৰুষসকলক বহু গুৰুত্বপূৰ্ণ উপদেশ দিছে। যদি এই নীতিবোৰৰ বিষয়ে আপোনাৰ মতামত থাকে তেন্তে কমেণ্ট বক্সত অৱশ্যই জনাব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টিত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় শুক্ৰদেৱ লিখিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।